এভৰিৱান আজি দিনটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ওলাই কৰি লৈছোঁ ক্লাছলৈ যাবলৈ ভাবিলোঁ ভ্লগ এটাকে বনাওঁ মানে ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু মই মানে আজি ক্লাছলৈ নাযাওঁ বুলি ভাবি আছিলোঁ জানেনে ইমান গৰম তথাপিও বাৰু ৰ'দ চ'দ নাথাকিলেও বতৰটো আজি বহুতেই ভাল মোৰ মুখৰ পৰা কিবাই ওলাইছিলে আৰু মানে আজি যোৱা কাৰণ এটাই কাইলৈ যিহেতু এফালে যোৱা কথা আছে তো এইবিলাক দেখিছেনে ইমান মানে দেখিবলৈ বেয়া লগা হৈছে এই থ্ৰেডিংটো কৰিবৰ কাৰণে মানে যাম তেতিয়াহে মানে গৈ পেলাই কৰি আহিব পাৰিম যে সেইটো কাৰণে আজি ওলাইছোঁ আৰু কি কৰোঁ গোটেইখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু থ্ৰেডিংটো কৰি ল'লোঁ মানে মই কৈছিলোঁ যিহেতু থ্ৰেডিং কৰিবলৈ আহিছোঁ বুলি আৰু লগৰজনে জানেনে মই গম নোপোৱাকৈ মনে মনে ভিডিঅ' কৰি ৰাখিছে কৰি মেলি আহিলোঁ এতিয়া দুইজনীয়ে বেকাৰীখনত সোমাইছোঁ কিবা এটা খাম বুলি আৰু কেনেকুৱা লাগিছে তোমাৰ থ্ৰেডিংটো কৰি বহুত ভাল লাগিছে থ্ৰেডিংটো মই কৰিব পাৰিম আমি বেকাৰী সোমাইছোঁ আৰু এতিয়া অৰ্ডাৰ দিছিলোঁ কেক আৰু পেটিছ এতিয়া খাই লওঁ মজাকৈ আমি মানে এই বেকাৰীখনতে প্ৰায় খাওঁ যিহেতু ইয়াৰ পেটিছটো খাই বিৰাট বেছি ভাল লাগে সেইকাৰণে আমি ইয়াতে খাওঁ নগাঁৱত যিহেতু মেলা লাগিব এয়া মেলাৰ পেণ্ডেল পূৰা দি আছে এয়া মেলাখন লগা নাই লাগিব মেলাৰ পেণ্ডেল ইয়াতে পূৰা দি আছে কেইদিনমানৰ পিছত ইয়াত মেলা লাগিব আৰু এইখনেই হৈছে আমাৰ নগাঁও আৰু গাইছ অথনি ক্লাছৰ পৰা আহি পেলাই মানে মই শুলোঁ যে সেইকাৰণে মানে ভিডিঅ'টো বনোৱা হোৱাই নাছিলে এতিয়া খোৱাৰ পৰা উঠি কৰি ভাবিছোঁ আম খাওঁ মানে কেঁচা আম পিহনাত পিচি ভালকৈ খাম গোটেই গোটেই খাইছে বাৰু মই কিন্তু কেঁচা আম খাই এনেকৈ বহুত ভাল পাওঁ আপোনালোককো দেখাই আছোঁ এতিয়া আমখিনি এনেকৈ আমটো ধুনীয়াকৈ কাটি লৈ পেলাই এতিয়া ধুনীয়াকৈ পিহনাত পিহিম এনেকৈ আমৰ চাটনি কেঁচা আমৰ চাটনি আপোনালোকে খাই নাখায় খাই কিন্তু বিৰাট ভাল লাগে আমখিনি সানি কৰি ল'লোঁ এতিয়া খাই চাওঁ ৰ'ব সঁচাই বহুত ধুনীয়া হৈছে এইখিনি যিহেতু এটা আম ইমানেই ওলালে আৰু আমটো যিহেতু সৰু আছিলে বিৰাট টেষ্টি হৈছে ইয়াতে মই নিমখ অকণমান চেনি আৰু জলকীয়া এটা দিছোঁ খাবলৈ বিৰাটেই ভাল লাগিছে খাই লওঁ আৰু গাইজ এতিয়া মানে সন্ধিয়াই লাগিলে আৰু মই মানে ওলাই কৰি লৈছোঁ ভাবিছোঁ ৰিলছ এটা বনাওঁ বহুত দিন হ'ল ৰিলছ বনোৱাই নাই আৰু ভাবিলোঁ আজি ৰিলছ এটাকে বনাওঁ বুলি আৰু বাহঁতো আহিছে কাইলৈ যিহেতু কৈছোঁ আপোনালোকক মই যে এফালে যাম সেয়া ব্লগো দেখাম বাৰু আপোনালোকক এতিয়া মই ৰিলছটো বনাই লওঁ ৰ'ব আৰু মোক চাওকচোন ৰিলছ বনাই কৰি আহিলোঁ একদম ঘামি জামি মানে কিবা হৈ আছোঁ দেখি পেলাই আকৌ ভয় নাখাব দেই মানে একদম ৰিলছ বনাই আহিছোঁহে মাত্ৰ মানে আৰু এইজনী হৈছে আমাৰ জেনিমা আৰু গাইজ এইজনী চাওক আমাৰ জেনি একদম দুখ মনেৰে বহি আছে কি হৈছে জেনিমা মামা এইফালে চোৱা আৰু তাই মানে একদম আমাৰ ঘৰৰ একদম সকলোৰে মৰমৰ মানে বিশেষকৈ মা আৰু দেউতাৰ মোতকৈ বেছি মানে তাইকহে ভাল পাওঁ চাই জেনিমা এইফালে চোৱা মামা আৰু গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে মানে বহুত বেছি অশান্তি লাগিছে বাহঁতো আহিছে যিহেতু ৰিলছ বনালোঁ আৰু ৰিলছ বনাওঁতে মানে বহুত ভাগৰ লাগিছে তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আন এটা ভ্লগৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ